আপোনালোকৰ নিউজটো মানে মই নিজে চোৱা নাছিলো আপোনালোকৰ নিউজটো হয়তো কোনোবা মিনিষ্টাৰ কোনোবা এমএলএ বা কোনোবা ধৰণৰ সাংসদে চাইছিলে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব কাৰণ আজিৰ এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আপোনালোকে শুনিলেও আচৰিত হ'ব একাংশ টক আৰু প্ৰবঞ্চকে কেন্দ্ৰৰে অসহায় আৰু বিপদগ্ৰস্ত মানুহক টাৰ্গেট কৰি লৈছে আমি বিভিন্ন সময়ত সামাজিক মাধ্যমত বিপদগ্ৰস্ত অসহায় বা বেমাৰী মানুহৰ বা বিভিন্ন দুৰ্ঘটনাত পতিত হোৱা মানুহৰ সহায়ৰ কাৰণে ভিডিঅ' বনাওঁ তেওঁলোকৰ ফোনপে নম্বৰ বা যোগাযোগ নম্বৰ আমি সেই ভিডিঅ'ৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইয়াৰ পাছত এই দুষ্ট চক্ৰটোৱে এই বিপদগ্ৰস্ত পৰিয়ালটোলৈ ফোন কৰে চৰকাৰী অফিচাৰ হৈ আয়ুষ্মান কাৰ্ডৰ বিষয়া হৈ বা তেওঁ এজন চৰকাৰৰ বিভাগীয় কৰ্মচাৰী হৈ ফোন কৰে আৰু বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে বিভিন্ন ধৰণে টকা সৰকাই লৈ যায় আপোনালোকে যদি আজিৰ এই কল ৰেকৰ্ডটো শুনে তেন্তে ধৰিব পাৰিব কেনেদৰে তেওঁলোকে মানুহক জালত পেলাবলৈ চেষ্টা কৰে এই দুষ্ট চক্ৰটিয়ে মানুহৰ এই পৰিয়ালটোৰ এই অৱস্থাৰ কথাটো চিন্তা নকৰি তেওঁলোকে কেৱল নিজৰ লাভৰ কাৰণে নিজৰ মুনাফা আদায়ৰ কাৰণে কেনেদৰে মানুহক নিজৰ জালত পেলাই সেয়া শুনিলে নিশ্চয় আপোনালোকে আচৰিত হ'ব আৰু সম্পূৰ্ণ কল ৰেকৰ্ডটো শুনক আৰু শ্বেয়াৰ কৰি দিয়ক যাতে আমি এই চক্ৰটোক ধৰিব পাৰোঁ এদিন দুদিন নহয় প্ৰায় ভিডিঅ' প্ৰচাৰ হোৱাৰ পিছত এই চক্ৰটোৱে কল কৰে আৰু তেওঁলোকে এই মানুহৰ পৰা টকা সৰকাই লৈ যায় নিউজ কৰিছিলে নেকি কোনোবা পেচেণ্ট থকা বুলি কিবা চৰকাৰৰ পৰা সহায় লাগে বুলি নিউজ কৰিছিলোঁ কোন হয় পেচেণ্ট মোৰ সৰু ভাই এটা হয় কোনটো ডিষ্ট্ৰিক্টৰ পৰা কৈছিলে হোজাই ডিষ্ট্ৰিক্টৰ পৰা হোজাই ডিষ্ট্ৰিক্ট আপোনাৰ নিজৰ ভাই মোৰ সৰু ভাইটি হয় ঠিক আছে আপোনাৰ লগত কথা পাতিলে হ'ব পিছে মোৰ লগত কথা পাতিলে হ'ব আচ্ছা ঠিক আছে আপুনি মোৰ কথাখিনি শুনি ল'ব তাৰমানে একচুৱেলি আপোনালোকে যিটো নিউজ কৰিছিলে আপোনালোকৰ নিউজটো মানে মই নিজে চোৱা নাছিলো আপোনালোকৰ নিউজটো হয়তো কোনোবা মিনিষ্টাৰ কোনোবা এমএলএ বা কোনোবা ধৰণৰ সাংসদে চাইছিলে চোৱাৰ পিছত মানে আপোনালোকে যিটো সহায় খুজিছিলে চৰকাৰৰ পৰা এতিয়া চৰকাৰেতো পেচেণ্টক সহায় কৰি আছে আৰু আপোনাৰ পেচেণ্টকো কৰিব এতিয়া চৰকাৰে পেচেণ্টৰ ঘৰত যাই কিনে সহায় কৰি আহিব নোৱাৰে এইকাৰণে সম্ভৱ নহয় এইটো ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টত আপোনাৰ নাম্বাৰটো দিছিলে এটা ইনকুৱাৰীৰ কাৰণে এতিয়া আমি আপোনাৰ ৰিপৰ্টটো বনাই ল'ম বনোৱাৰ পিছত যদি আপোনাৰ চৰকাৰৰ পৰা সহায় লাগে তেতিয়াহ'লে আজি ধৰ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব লাগিব অৰ্থাৎ ডকুমেণ্টছখিনি দিব লাগিব যদিহে দিব পাৰে তেতিয়াহ'লে আমি আপোনালোকৰ ফাইলটো লগাই দিব পাৰিম আৰু আমি ফাইলটো লগাই দিলে আপোনাৰ পেচেণ্টক বেলেগ পেচেণ্টৰ দৰে এসপ্তাহৰ ভিতৰতে আৰ্থিক সাহায্য লাভ কৰিব ঠিক আছে আপোনাৰ নামটো কি হয় জানিব পাৰিম নেকি পাৰিব চাইফুল ইছলাম আপুনি ক'ৰ পৰা কৈছে আয়ুষ্মান ভাৰত এনকুৱাৰী ডিপাৰ্টমেণ্ট তো মই এতিয়া হায়দৰাবাদত আছোঁ না মইতো অসমত নাই অসমৰ বাহিৰত আছোঁ পেচেণ্ট ক'ত আছে হায়দৰাবাদত আছে পেচেণ্টৰ ঘৰটো ক'ত আছিলে পেচেণ্টৰ ঘৰটো হোজাই ডিষ্ট্ৰিক্টত পেচেণ্ট য'তে থাকক কোনো কথা নাই অসমৰ হ'লে হ'ল বাৰু এতিয়া আমি যদি আপোনাৰ সহায় লাগে তেতিয়াহ'লে আমি ৰিপৰ্টটো বনাই ল'ম আৰু যদি নালাগে আমি এইটো কেনচেল কৰি দিম চৰকাৰক জনাই দিম তেখেতে পইচা নালাগে আমি যোগাযোগ কৰিছিলোঁ বুলি এতিয়া আপোনালোকৰ কথা বাকী কি কৰিব লাগে এইটো কাৰণে এইটো ডকুমেণ্টছ দিব লাগিব আমাক তেতিয়া আমি ফাইলটো লগাব পাৰিম আপোনাৰ কি ডকুমেণ্টছ দিব লাগিব ডকুমেণ্টছ দিব লাগিব আপোনাৰ কোৰ্টৰ পৰা দুটা ডকুমেণ্টছ ওলাই দিব লাগিব এটা হ'ল মেডিকেল বণ্ড কপি আৰু এটা স্পেচিয়েল ৰেচিডেণ্টেল এফিডেভিট তাৰপিছত পেচেণ্টৰ মেডিকেল প্ৰেছক্ৰিপশ্যন মেডিকেল ৰিপৰ্ট দিব লাগিব পইচাটো যাৰ একাউণ্টছত দিব লাগিব পেচেণ্টৰ এখেতৰ ভোটাৰ আইডি আধাৰ কাৰ্ড বেংক পাছবুক ফটো এইখিনি দিব লাগিব আৰু ঠিক আছে টকা দিব লাগিব নেকি